তোমালোক এই ভিডিঅ'টো আলোচনা কৰিম যিসমূহ ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট মেৰিট লিষ্টতো নাম অহা নাই, তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টতো নাম অহা নাই, তাৰপিছতো সেইখন কলেজতে স্পট এডমিশ্যনত নাম আহিবনে বা স্পট এডমিশ্যন পাবনে, কিমান চান্স আছে সেইখন কলেজত স্পট এডমিশ্যন পাবলৈ, আৰু কেনেকৈ বুজিবা যে তাত স্পট এডমিশ্যন তোমাৰ নাম আহিব বা তোমাৰ এডমিশ্যন হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, আৰু মই তোমালোকক ভিডিঅ'ৰ আগতে কৈ আছোঁ যে ভিডিঅ'টো অলপমান ধৈৰ্য সহকাৰে দেখা, তেনেহ'লেহে বুজিব পাৰিবা। আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে স্পট এডমিশ্যন কৰিব, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন যে আমালোকৰ এপ্লাই কৰিব লাগিব নেকি। তো প্ৰথম কথা, তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম কিয় অহা নাই, কাৰণ তোমাৰ যি কাট অফ মাৰ্ক গৈছে, যিখন কলেজত তুমি ইচ্ছা কৰি আছা যে মই সেইখন কলেজতে নামভৰ্তি কৰিম, সেইখন কলেজৰ কাট অফ মাৰ্ক তোমাৰ পাৰ্চেণ্টেজতকৈ হয়তো অলপমান বেছি। তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টতো ছেম কথা, কাট অফ মাৰ্ক বেছি গৈছে। এতিয়া তোমাৰ একেবাৰে শেষ ভৰসা কি, সেই ভৰসাটো হৈছে কি স্পট এডমিশ্যন। স্পট এডমিশ্যনৰ নিয়মটো কি মই সেইটো তোমাক বুজাই দিওঁ। ধৰি লোৱা ইকনমিক্সত ছিট আছে 70টা, তাৰ ভিতৰত তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টতো কিন্তু 70টা ছিট প্ৰকাশ কৰে। 70ৰ পৰা ফাৰ্ষ্ট মেৰিট লিষ্টত 30টা এডমিশ্যন ল'ম। এতিয়া এই 70ৰ পৰা 30 মাইনাছ যাব, 30 মাইনাছ গ'লে কিমান আহিব 40। এতিয়া এই 40টা ছিট বাকী থাকিব। ছেকেণ্ড মেৰিট লিষ্টত কিন্তু 40টা ছিট প্ৰকাশ পাব। কিমানটা ছিট 40টা, 40টা ছিট। 40টা ছিট প্ৰকাশ পোৱাৰ পিছত এই 40জনে কিন্তু এডমিশ্যন নকৰিব। তাৰ কাৰণ কিমানজনে হয়তো বেলেগ কলেজত এডমিশ্যন কৰিছে, আৰু বেলেগ কলেজত এডমিশ্যন কৰিলে যিটো উইথড্ৰৰ অপশ্যন দেখা গৈ আছে, কিন্তু উইথড্ৰ কৰাৰ পিছতো এডমিশ্যন নলয় কেতবোৰ কলেজত। মই নিজে এখন কলেজত গৈছোঁ, মোক এজন ষ্টুডেণ্টে কল কৰিছে যে ছাৰ এডমিশ্যন নলয়। মই সুধিলোঁ কি কাৰণত, এইটোৱে ক'লে যে বেলেগ এখন কলেজত এডমিশ্যন কৰা আছে সেইকাৰণে নলয়। গতিকে সেই উইথড্ৰৰ অপশ্যনটো মোৰ হিচাপত একেবাৰে হয়তো সকলোবোৰ কলেজত একচেপ্ট নকৰে আৰু উইথড্ৰৰ অপশ্যনটো, ঠিক আছে। তাৰপিছত ধৰি লোৱা এই 40টা ছিটৰ ভিতৰত তোমাৰ 30টা ছিট এডমিশ্যন লৈ ল'লে, 30টা ছিট অলৰেডি কমপ্লিট। বাকী থাকিল কিমানটা, বাকী থাকিল 10টা। এই 10টা ছিটত হ'ব স্পট এডমিশ্যন। মই কিন্তু ইকনমিক্স ডিপাৰ্টমেণ্টৰ কথা কেৱল বুজাই দি আছোঁ তোমাক, ঠিক আছে। ইকনমিক্স ডিপাৰ্টমেণ্টৰ কথাও যিটো, পলিটিকেল ছায়েন্সৰো সেইটো, ইকনমিক্সৰো সেইটো, আৰু এছামিছৰো সেইটো, ঠিক আছে। কথা কিন্তু একেই। এই 10টা ছিট স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ নিয়মটো কেনেকুৱা, যোনে ফাৰ্ষ্ট যাব, যোনে সকলোৰে আগত যাব আৰু সকলোৰে আগত ফৰ্মখন জমা দিব, তেওঁৰে 100% গেৰাণ্টি ধৰি লোৱা স্পট এডমিশ্যন হৈ গ'ল। তেওঁলোকে কিন্তু এই 10টা ষ্টুডেণ্টৰ ল'ব। 10টা ছিট খালী আছে তেওঁলোকৰ ইকনমিক্স ডিপাৰ্টমেণ্টত, কেতবোৰ ডিপাৰ্টমেণ্টত হয়তো ছিট বেছি থাকিব পাৰে, আৰু মই কিন্তু এইটো এটা আইডিয়া দি আছোঁ যে 10টা ছিট খালী থাকিব পাৰে। ইয়াত ধৰা 20টাও থাকিব পাৰে বা ছিট নাথাকিবও পাৰে। কিন্তু স্পট এডমিশ্যনৰ চান্স হৈছে তোমালোকৰ ছিট যদি খালী থাকে তেন্তেহে চান্স যে স্পট এডমিশ্যন হ'ব, ঠিক আছে। নিশ্চয় বুজি পাইছা। আৰু কুৱেশ্যন যে স্পট এডমিশ্যনৰ বাবে তোমালোকৰ এপ্লাই কৰিব লাগিব নেকি। যদি তোমালোকে সেই ছাবজেক্টতে মেজৰ লোৱা তেন্তে এপ্লাই কৰাৰ দৰকাৰ নাই। যদি তোমালোকে মেজৰ চেঞ্জ কৰা তেনেহ'লেহে তোমাৰ এপ্লাই কৰাৰ দৰকাৰ আছে, ঠিক আছে। কেতবোৰ ইউটিউবাৰে প্ৰথমত কৈ আছে যে এপ্লাই কৰিব নালাগে, কিন্তু ভিডিঅ'ৰ শেষত সেই কথাটো পাহৰি যায়। এতিয়া মই তোমালোকক কৈছোঁ যদি এপ্লাই কৰিব লাগিল হয় তেন্তে কেনেকুৱা হ'ল হয়। এতিয়া তুমি ইকনমিক্সতে মেজৰ ল'বা, তোমাৰ বেলেগ ছাবজেক্টত এপ্লাই কৰাৰ দৰকাৰ কি আছে। তোমাৰ ইকনমিক্সত যি আগৰ ফৰ্মখন আছে, আগৰ ফৰ্মখনতো ইকনমিক্স লিখা থাকিব, পিছৰ ফৰ্মখনতো তোমাৰ লিখা থাকিব কি যে ইকনমিক্সে লিখা থাকিব। যদি তোমালোকে ইকনমিক্স বাদ দি ধৰি লোৱা তুমি ইকনমিক্সত এপ্লাই কৰিছা কিন্তু ইকনমিক্সত ছিট নাই, তুমি বেলেগ ছাবজেক্টত মেজৰ ল'বা, তেনেহ'লেহে তোমাৰ এপ্লাই কৰাৰ দৰকাৰ আছে। যদি তোমালোকে ছেম ছাবজেক্টতে মেজৰ ল'ব বিচাৰা তেন্তে এপ্লাই কৰাৰ দৰকাৰ নাই, মোৰ জানামতে, মই যিটো শুনিছোঁ, ঠিক আছে। তাৰপিছত তোমালোকৰ এপ্লাই কৰাৰ দৰকাৰ নাই। তোমালোকে সেই ফৰ্মখন লৈ তোমালোকে 20 তাৰিখে যাবা, 20 তাৰিখে গৈ ফৰ্মখন জমা দিবা। যদি ছিট খালী থাকে তেন্তে তোমাৰ এডমিশ্যন হৈ যাব, ঠিক আছে। কথাটো এটি স্পট এডমিশ্যনৰ নিয়মটো হৈছে যদি ছিট খালী থাকে তোমাৰ 100% গেৰাণ্টি তোমাৰ এডমিশ্যন হৈ গ'ল, আৰু যদি ছিট খালী নাথাকে তেন্তে তোমাৰ কপালটো বেয়া, সেইটোৱে আৰু।
বেলেগ ছাবজেক্টত মেজৰ ল'ব লাগিব, কিন্তু এডমিশ্যন হ'ব যিখন কলেজত বিচাৰিছে সেইখন কলেজতে এডমিশ্যন হ'ব, কিন্তু হয়তো বেলেগ ছাবজেক্টত মেজৰ ল'ব লগা হ'ব পাৰে। ঠিক আছে, কথাটো এইটোৱে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে। আৰু কেনেকৈ বুজিবা যে স্পট এডমিশ্যনত পাবা, তোমাৰ ভেকাঞ্চি বুলি সম্ৰাট পৰ্টেলত আছে, তোমালোকে দেখি লোৱা।